যিটো আপোনালোকে আতিথ্য দিলে সেইটোক ধন্যবাদ জনাইছোঁ। কিবা নতুনত্ব? নিশ্চিতভাৱে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবল পদক্ষেপ, অমিত শ্বাহজীৰ শক্তিশালী পদক্ষেপৰ বাবে আজি বড়োলেণ্ডত সম্পূৰ্ণভাৱে শান্তি বিৰাজমান, আৰু যাৰ কাৰণে আজি আমি সম্পূৰ্ণভাৱে পলিউশ্যনমুক্ত বাছৰ যোগেদি আজি বড়োলেণ্ডলৈ যাত্ৰা কৰিছোঁ। প্ৰথম এই অধিৱেশন প্ৰথম দিনাখনে আমি সকলোৱে একেলগতে গৈছোঁ। নিশ্চিতভাৱে এই যাত্ৰাৰ যিহেতু তাত স্বাস্থ্য অনুসূচী সম্পৰ্কত আলোচনা হ'ব, চাহ বাগানীয়া সম্পৰ্কত কিবা নতুন আপোনাৰ প্ৰস্তাৱ থাকিব? নাই, আজি তেনেধৰণৰ প্ৰস্তাৱ নহয়। আজি আচলতে প্ৰথম অধিৱেশন, গতিকে প্ৰাৰম্ভিকভাৱে কাম কাজখিনিহে হ'ব। আজি বহুত কথা কিবা আলোচনা হ'ব তেনেকৈ মই নাভাবোঁ। কিন্তু এটাই কথা আছে, শান্তি, প্ৰগতি আৰু উন্নতিৰ বাবে। থেংক ইউ। গতিকে তাত বিধানসভাৰ অধিৱেশন যিহেতু হ'ব, গতিকে আমি গৈ আছো আৰু এইটো প্ৰথমবাৰলৈ বাহিৰত হৈছে। আমি ভাবো এটা নতুন অভিজ্ঞতা হ'ব। ধন্যবাদ জ্ঞাপন কৰিছো। ৰঞ্জিত দাস ডাঙৰীয়া, মণিধৰ তালুকদাৰ ডাঙৰীয়াই নিজে তদাৰক কৰিলে, সকলোকে ধন্যবাদ জ্ঞাপন। সম্পৰ্কত যিহেতু আজি এটা প্ৰগ্ৰেম থাকিব আপোনালোকৰ, এই সম্পৰ্কত চিভিলৰ বিষয়টো নজনা কোনো নহয়। তথাপিতো অন্তত মই গুৱাহাটীতো কৈ আছো, অলপ হলেও নতুনকে শিকিম। কাৰণ ডিছকাশ্যন যেতিয়া থৰলি চিভিলৰ ওপৰত হ'ব, আমিতো কোকৰাঝাৰলৈ আহিয়ে থাকো, কিন্তু কিছুমান বিধায়ক কম আহে, তেওঁলোকে হয়তো অলপ শিকিব, আমি হয়তো নতুন শিকিম। সেইটোৱে মোৰ ধাৰণা। আজি গৌৰৱ গগৈ প্ৰত্যাহাৰৰ কিবা সিদ্ধান্ত? আজি অখিল গগৈ কৈছে